নমস্কাৰ আমাৰ ইউটিউব চেনেল এৰিয়া ডেভেলপমেণ্ট স্বাগতম জনাইছোঁ। আজি আপোনাৰ তাত ডিছকাছ কৰিব গৈ আছোঁ ৰুল নম্বৰ 11, যিটো লজ অফ এক্সপেৰিমেণ্টৰ লাষ্ট ৰুল হয়। এতিয়া চাওক, এইটো ৰুল আমি অলৰেডি তেনেকৈ দেখা পাইছোঁ। ধৰক কণ্ডিশ্যন অলৰেডি দিয়া আছিলে a টু দি পাৱাৰ x ইকুৱেলছ টু b টু দি পাৱাৰ y থাকে, আৰু ইয়াত লিখা আছিলে পাৱাৰ ইজ ইকুৱেল। কিন্তু ইয়াত কি হয়, উল্টা হৈ গ'ল। বেছ যদি আপোনাৰ ইকুৱেল থাকে তেতিয়া আমি ক'ব পাৰোঁ পাৱাৰ শুড বি ইকুৱেল। পাৱাৰখিনি সদায় ইকুৱেল হ'ব লাগে। তো ধৰক মই এটা এক্সাম্পল লৈছোঁ, লিখিছোঁ 2 টু দি পাৱাৰ x ইকুৱেলছ টু আপোনাৰ লিখা আছে ধৰক 2 টু দি পাৱাৰ 4 দিয়া আছে। এতিয়া আমি চাওক, আমাৰ দুটা বেছ কি হৈ আছে, ইকুৱেল হয়নে? দুটা বেছ ইকুৱেল হৈ আছে। যদি বেছ ইকুৱেল থাকে তেতিয়া আমি লিখিব পাৰোঁ সিহঁতৰ পাৱাৰ শুড বি ইকুৱেল। ঠিক আছে, আৰু এটা এক্সাম্পল লৈছোঁ, ধৰক লিখা আছে 3 টু দি পাৱাৰ x ইকুৱেলছ টু ধৰক 3 টু দি পাৱাৰ 17 দিয়া আছে। আমাৰ বেছ ইকুৱেল হয়নে? হয় ছাৰ, বেছ দুটা ইকুৱেল হৈছে, বেছটো দুটা 3 হৈ আছে। তেতিয়া মই সদায় লিখিব পাৰোঁ কি x ইজ ইকুৱেলছ টু 17। এইটো কণ্ডিশ্যন সদায় হ'ব, বুজিছেনে? তো 11 টুলে কি কয়, যদি পাৱাৰ যদি বেছ যদি আপোনাৰ ইকুৱেল থাকে তো পাৱাৰ অলৱেজ শুড বি ইকুৱেল। আৰু 10 টুলে কয় তাৰ উল্টাটো, যদি আপোনাৰ পাৱাৰখিনি যদি ইকুৱেল থাকে তো বেছ ইকুৱেল হ'ব। আই হোপ আপোনালোকে চবে বুজি পাইছে। থেংক ইউ ছ' মাছ ফৰ ৱাচিং দ্য ভিডিঅ'।